মাহেকত মানে আপোনাৰ 2000কে লৈ যায় সেইখিনি প্ৰতি মাহে আহে। এইটো জেএমচিৰ অফিচৰ পৰা মানুহ আহে। গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা কোনো পইচা লোৱা আমাৰ হেৰি নাই, আমাৰ হাতত কোনো তথ্য নাই। অৱশেষত মুক্ত হ'ল গুৱাহাটীৰ প্ৰথম চাইকেল ট্ৰেকটো। জিএমচিয়ে চলোৱা উচ্ছেদৰ পাছতেই আঁতৰিল বেদখল। এইটো হ'ল গুৱাহাটীৰ প্ৰথমটো চাইকেল ট্ৰেক। কিন্তু বছৰ বছৰ ধৰি হৈ থকা অবৈধ বেদখলৰ বাবে ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছিল এই বিশেষ পথটো। অৱশেষত গুৱাহাটী পৌৰ নিগমে চলোৱা উচ্ছেদ অভিযানৰ পাছতেই মুকলি হ'ল ট্ৰেকটো। দোকান পোহাৰৰ লগতে অবৈধভাৱে ৰখা সামগ্ৰী আঁতৰাই পুনৰ মুকলি হ'ল ট্ৰেকটো। দীৰ্ঘদিন ধৰি বেদখল হৈ আছিল চাইকেল ট্ৰেকটো। দক্ষিণ গাঁৱৰ পৰা ভেটাপাৰালৈ সংযোগ স্থাপন কৰা এই চাইকেল ট্ৰেকত একাংশ লোকে অবৈধ দোকান পোহাৰ স্থাপন কৰাৰ লগতে ইটা বাঁহ আৰু বিভিন্ন ব্যৱসায়িক সামগ্ৰী মজুত কৰি ৰাখিছিল। ফলত ট্ৰেকটো সম্পূৰ্ণৰূপে আবদ্ধ হৈ জংঘললৈ পৰিণত হৈছিল। উল্লেখ কৰা প্ৰয়োজন যে এই পথটো প্ৰায় 1 বিঘা 5 লোচা মাটি একাংশই অবৈধভাৱে বেদখল কৰি গঢ়ি তুলিছিল দোকান পোহাৰ। স্থানীয় লোকৰ অভিযোগৰ পাছতেই তৎপৰ জিএমচি। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি স্থানীয় লোকসকলে এই বেদখল আঁতৰাবলৈ গুৱাহাটী পৌৰ নিগমক দাবী জনাই আহিছিল। আনকি এই সন্দৰ্ভত এছিয়া নিউজ আছামৰ সাংবাদিকৰ কেমেৰাৰ আগত একাংশই গুৰুতৰ অভিযোগ আনিছিল যে সামগ্ৰী ৰখাৰ নামত জিএমচিৰে একাংশ কৰ্মচাৰীক মাহেকত 2000 টকাকৈ উৎকোচ পৰ্যন্ত দিয়া হৈছিল। জিএমচিয়ে কোৱাটো কৈছে যে মালটো উঠাই ল'ব, তাৰপিছত কৈছে যদি ৰাখে তেখেতো ফাইন ভৰিব লাগিব, পইচা লৈ গৈছে তেতিয়া। জিএমচি পইচা লৈছে। কিমানকে দিয়ে মাহেকত? মাহেকত মানে আপোনাৰ 2000কে লৈ যায় সেইখিনি প্ৰতি মাহে? প্ৰতি মাহে নিয়ে? প্ৰতি মাহে আহে। কোনে নিয়ে? এইটো জিএমচিৰ অফিচৰ পৰা মানুহ আহে। কিবা ৰিচিপ্ট বা কিবা একো নিদিয়ে। অৱশ্যে গুৱাহাটী পৌৰ নিগমে ন্যাকাত কৰিছে সেই অভিযোগ। এই অভিযোগৰ পাছতেই আজি তৎপৰ হৈ পৰে পৌৰ নিগম। আজি আমি গুৱাহাটী পৌৰ নিগমৰ এনফৰ্চমেণ্ট শাখাই 49 যিটো চাইকেল ট্ৰেক আছে তাত অবৈধভাৱে চব দোকান পোহৰ আৰু মানে শিল বালি ইত্যাদি মানে গোটেই ৰাস্তাটো জমাই ৰাখিছে আৰু সেইবিলাক আমি অভিযান চলাই সকলোবিলাক চাফা কৰি আছোঁ আৰু ডাম্পাৰ এইবিলাক মিলাই কিনে চব মানে চাফা কৰি দি আছোঁ। এনেই আছে আমি গোটেই আজি ক্লিয়াৰ কৰা। যোৱাকালি চলোৱা হৈছিল অভিযান, এই অভিযানত বহুত দোকান আমি উঠাই দিছোঁ। হয়, একাংশ দোকানীয়ে আমাক কৈছিলে জিএমচিৰ ল'ৰা আহে, পইচা 2000 মাহে মাহে লৈ যায়। আমাৰ ওচৰত ক্লিপ আছে। তেওঁলোকে অভিযোগ তুলিছিলে যে 2000 লৈ যায়, আমি সেইটো কাৰণে বস্তুখিনি সামগ্ৰীবোৰ ৰাখোঁ। ইয়াৰ এইটো লাইনতে থকা সেই সম্পৰ্কত কি ক'ব আপুনি? আমিতো জনাত আমাৰ গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা কোনো পইচা লোৱা আমাৰ হেৰি নাই, আমাৰ হাতত কোনো তথ্য নাই। হয়, কোনোবা এইটো কোনোবা এইটো দুষ্ট চক লৈ ল'ব পাৰে, কিন্তু আমাৰ পৌৰ নিগমৰ ফালৰ পৰা ইয়াত কোনো পইচা কালেকশ্যন নহয়। আৰক্ষীৰ উপস্থিতিত চলিল উচ্ছেদ অভিযান। বেদখল মুক্ত হোৱাৰ পাছতেই স্বস্তিৰ নিশ্বাস সচেতন নাগৰিকৰ। আকৌ যাতে বেদখল নহয় কঠোৰ নজৰ ৰখাৰ দৰকাৰ নাগৰিকৰ। এতিয়া ট্ৰেকটো বেদখল মুক্ত হ'ল ঠিকেই, কিন্তু এই বেদখল যাতে পুনৰ নঘটে তাৰ বাবে নিয়মীয়া নিৰীক্ষণ আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে সচেতন নাগৰিকে। এই ৰাস্তাটো সম্পূৰ্ণ কমপ্লেইন কৰি আছে, সেইকাৰণে দোকান পোহাৰবিলাক আমি উচ্ছেদ কৰি আছোঁ। আজি প্ৰায় 1 মাহ আগৰ পৰা এই ৰাস্তাটোৰ কমপ্লেইন দিয়ে আছে, মানে কথা শুনা নাই। আমি সেইকাৰণে আজি ছাৰে পূৰা আমাক কৈছে যে সম্পূৰ্ণ তাৰমানে হেৰি কৰিব দিছে, যে এফেকশ্যন কৰিব দিছে। আজি সেইকাৰণে আমি এফেকশ্যন কৰিবলৈ আহিছোঁ। ভাস্কৰজিৎ শইকীয়াৰ ৰিপৰ্ট, এছিয়া নিউজ, অসম নৰ্থ ইষ্ট।